হেল্ল' বন্ধু-বান্ধৱীসকল, গুড আফটাৰনুন। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। খুব গৰম পৰিছে আৰু গৰম কমাৰ নাম নাই। ছামাৰ ভেকেশ্যন ল'ৰা ছোৱালী শেষ হ'বলৈ হ'ল। ঠাণ্ডা জেগাৰ পৰা সকলোৱে ফুৰি মেলি আহিলে, আমিও ফুৰি মেলি আহিলোঁ। তথাপিতো গৰম দিনক দিনে বাঢ়ি গৈছে। আজি দুপৰীয়া লাঞ্চত গৰম বুলি কি খাওঁ তাকে বনাই লৈছিলোঁ। দেখিছেনে থালখনত বহুত কিবা নাই বাৰু, অকণমান বস্তু কেইটামান। এয়া আম আনিছিলে, আম আৰু এই আমটোৰ দুফাল ল'লোঁ আৰু আমৰ গুটিটো মই মানে খাই খুব ভাল পাওঁ। এইটো বহুতে আমৰ বেৰু বুলিও কয়, আপোনালোকে কি কয় জনাবচোন। আৰু মধুৰিআম এফাল আৰু এয়া শ্বিলং মৌচিনৰামত যাওঁতে আনাৰস আনিছিলোঁ। আনাৰস মোটামুটি শেষেই আৰু এয়া আইচক্ৰীম বনাইছিলোঁ ঘৰতে সৰু সৰু দুটা বাউলত। আৰু এপিচ গাজৰ খোৱাটো বোলে স্কিনৰ কাৰণে ভাল বুলি কয়। আৰু এই এপিচ লৈছোঁ পনীৰ। আৰু তাৰপিছতে এইটো কি লৈছোঁ কোনে কোনে ক'ব পাৰিব? এইটো গেলা বুলি কৈ, খুব গৰম পৰিছে ন, গেলা খালে বোলে খুব ঠাণ্ডা পৰে। জানেনে কি গেলা? জনাবচোন, গেলা হয়নে নহয় নে বেলেগ কিবা বস্তু? কোনে কোনে ধৰিব পাৰিছে বস্তুটো? খাবলৈ কিন্তু সোৱাদ। আৰু আজি লাঞ্চত এইখিনিকে খাম। আৰু একচুৱেলি কি বজাৰত মই আঙুৰ নাপালোঁ। এইকেইডাল মোৰ ফিক্স আঙুৰ থাকে, ইয়াকেইডাল আগত লৈ এই গছজোপা আগত লৈ ইয়াৰ পৰা চাই চাই আৰু আঙুৰৰ মানে হেৰিটো লওঁ আৰু ফিলিংছটো লওঁ আৰু আঙুৰ খোৱা বুলি। আৰু এইখিনিয়ে বাৰু আজি মোৰ লাঞ্চত। আৰু এতিয়া শাওণৰ মাহ, খাবলগীয়াও বিশেষ ভজা পৰা একো নাই। তাকে ফ্ৰুইটছে খাই আছোঁ, ভালো লাগে খাই। আৰু বেছি ভোক লাগিলে এই আমকেইটাও ৰেডি কৰি থৈছোঁ, আৰু এটা আম কাটি খাম। আৰু আপোনালোকে দুপৰীয়াৰ লাঞ্চত কি কি খালে কোনে কোনে জনাবচোন। আৰু কোনে কি খাইছে ফটো ভিডিঅ' দিবচোন। কাৰোবাৰ ভাল লগা খানা আছে যদি ময়ো খাবলৈ পাৰিম, কাৰণ লোকে খোৱা খানা মানে দেখিলে খাবলৈও মন যায়। তো মোৰ আজি দুপৰীয়াৰ লাঞ্চটো এইখিনিতে। এতিয়া মই এইখিনি খাওঁ আৰু এতিয়া ৰাখিছোঁ। বাই বাই, সকলোৱে ভালে থাকক।